পৃথিবীর অদ্বিতীয় অযোধ্যার তেওঁৰ দলে মহাত্মাৰ পৰশত অতিকে স্বৰ্গৰ দেৱৰা ফলে অনুমতি এতিয়াই স্বৰ্গীয় ৰথে গতি মত্যমলৈ আনন্দৰে আহিব হৰিচন্দ্ৰ দেৱৰা পৃথিবীত হৰিচন্দ্ৰ আছে আৰু বহুত আমাৰো আছে গান কৰিব লাগিব হৰিচন্দ্ৰৰ সত্য পৰীক্ষা ৰাখিব লাগিব তেওঁৰ কীৰ্তি যুগান্তৰে দেৱৰা বিশ্বামিত্ৰক দিব লগা দানৰ দক্ষিণা হৰিচন্দ্ৰৰ আজিও বাকী দক্ষিণাৰ চিন্তাত ৰজা হৈছে অস্থিৰ অন্যহাতে লালায়িত দক্ষিণাৰ বাবে এমাকৰ সময় লৈ হৰিচন্দ্ৰই কাঠি নামে গৈছে মাহ পূৰ্ণ খবৰ দিনাই ঋষি বিশ্বামিত্ৰ উপস্থিত হব বলা আমি সৎভাৱে থাকি দিলাম হৰিচন্দ্ৰ আৰু তেওঁৰ কৰ্তৃপক্ষ ভীষণ পৰীক্ষা দেৱৰা এনে পৰীক্ষাবোৰ নিদাৰক আজিলৈকে এনে নিদাৰক পৰীক্ষা কাকো কৰাব নাই দেৱৰা কিন্তু মই নিশ্চিন্ত ইয়াতকৈও জটিল পৰীক্ষাত সত্য ধৰ্ম ৰাখি হৰিচন্দ্ৰ উত্তীৰ্ণ হ'ব অতি দেৱৰা অগ্নিদগ্ধ হলে ক্ষুদ্ধ হয় স্বৰ্ণ আৰু সেইদৰে সত্যবাদী আৰু নিষ্পাপসকলৰ না
বিপদ বিঘিনের মাঝে দিকে প্রকাশ পায় মূল্য সেই কন্যাত্মার ধর্ম কর্মরে মক্ষিমা মন্দিরতে ঐক্যরাধম গতিকে বলা ধর্মরাজ যাও আমি মর্যাদা বল বলো দেবরাজ। আজ তৎক্ষণাৎ মুগ্ধ হই